মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ লাইভ প্ৰসেস বা জীৱন প্ৰক্ৰিয়া মানে সায়েন্সৰ চেপ্টাৰ 4 তোমালোকৰ কোশ্চিন বেংক 2020 তোমালোকৰ 25 MCQ খিনি সলিউশন কৰিম। তোমালোকৰ যিহতৰ কোশ্চিন বেংক আছে তোমালোকে উলাই লবা আৰু যিহতৰ নাই তোমালোকে কোশ্চিনবোৰ ভিডিও ৰখাই লিখি লবা, ঠিক আছে? চাবা চোৱা প্ৰথমতে যিকেইটা কোশ্চিন আছে এইকেইটা তোমালোকে যিকোনো MCQ কিতাপ কিনিছা তাতে পাই যাবা, ঠিক আছে? তাৰ পিছৰ MCQ বোৰ তোমালোকৰ কোশ্চিন বেংকৰ বাহিৰত নাপাবা, ঠিক আছে? আৰু ইয়াৰ পৰা বহুতো কোশ্চিন তোমালোকৰ হাফ ইয়াৰলি আৰু প্ৰি ফাইনেলত যিমান মই কোশ্চিন চাইছো ইয়াৰ পৰা বহুতো কমন আহিছে, ঠিক আছে? তোমালোকে ফাইনেলতো ইয়াৰ পৰা বহুত কমন আহিব। আৰু তোমালোকে যদি চেপ্টাৰ 1 পৰা 5 লৈকে কোশ্চিন বেংকৰ MCQ বোৰ চোৱা নাই তেনেহলে মই ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিম। তোমালোকে যেটো চেপ্টাৰ চাব খোজা তাতে চেপ্টাৰ হিচাপে দিয়া আছে তোমালোকে চাই লব পাৰিবা, ঠিক আছে? তো আজিৰ ভিডিওটো আৰম্ভ কৰো। প্ৰথম কোশ্চিনটোত আমাক কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা। চৰ্বি অণুৰ ইমালিফিকেশন সংগঠিত কৰে মানে চৰ্বি অণু মানে কোনে হজম কৰে? চৰ্বি অণু তোমালোকৰ হজম কৰে পিত্ত লৱণে। ইয়াত যিকেইটা অপশন দিয়া আছে তাৰ মাজত কি হ'ব? পিত্ত লৱণে ইয়াতে তোমালোকৰ অপশনটো হ'ব। চোৱা মই ইয়াতে আৰু কৈ দিছো তোমালোকৰ টিপসিন তোমালোকৰ ক'ত থাকে? অগ্নাশয়ত থাকে আৰু ই প্ৰটিনক হজম কৰে, ঠিক আছে? তাৰ পিছত তোমালোকৰ দিয়া আছে পেপচিন ক'ত থাকে? পাকস্থলী, ইও প্ৰটিনকে হজম কৰে, ঠিক আছে? নেক্সট এমাইলেজ ক'ত থাকে? তোমালোকৰ লালটিত থাকে আৰু ই তোমালোকৰ চেনি মানে চেনিক হজম কৰে, ঠিক আছে? তাৰ পিছত তোমালোকৰ নেক্সট কি আছে? অবাত শোষণ সম্পূৰ্ণ হয়। অবাত শোষণ তোমালোকৰ সাইটোপ্লাজমাত তোমালোকৰ হয়। ইয়াতে যিকেইটা অপশন দিয়া আছে তোমালোকৰ মাইটোকন্ড্ৰিয়াত কি হয়? অবাত শোষণ, ইয়াতে অবাত শোষণ বুলি দিয়া আছে আমাক। নেক্সট কৈছে যে শ্বেতসাৰবোৰ সৰল চেনিলৈ ৰূপান্তৰণ কৰা উৎসেচকটোৰ নাম। চোৱা এমাইলেজ তোমালোকৰ এমাইলেজ বোৰে কি কৰে? শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰে। তাৰপিছত লাইপেজ তোমালোকৰ হল চৰ্বি জাতীয় খাদ্য হজম কৰে। পিত্ত লৱণেও চৰ্বি হজম কৰে, পিত্ত লৱণৰ ৰসেও হজম কৰে আৰু লাইপেজেও কৰে, ঠিক আছে? আৰু লাইপেজ ক'ত থাকে? অগ্নাশয়ত থাকে। পেপচিন তোমালোকে অলপ আগতে পালা। পেপচিন কি কৰে? প্ৰটিন হজম কৰি এমিনো এসিড লৈ ৰূপান্তৰ কৰে, ঠিক আছে? তাৰ পিছত তোমালোকৰ আৰু এটা টিপসিন, এইটো আগতে পাইছা। এইটো কি কৰে? প্ৰটিনক হজম কৰে, ঠিক আছে? প্ৰটিনক এমিনো এসিড লৈ কনভাৰ্ট কৰে। নেক্সট কোশ্চিনটো চোৱা। যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা সপক্ষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বপক্ষী জীৱবোৰ কি কৰে? সালোক সংশ্লেষণ কৰে, তেনেহলে ইয়াক কি বুলি কোৱা হ'ব? সালোক সংশ্লেষণ বুলি কোৱা হ'ব। এতিয়া ভোক আৰু পিয়লা লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হল। চোৱা এইটো তোমালোকৰ নেক্সট চেপ্টাৰৰ কোশ্চিন। ইয়াতে দিয়া আছে ভোক আৰু পিয়ালা লগা অংগটো তোমালোকৰ কি হয়? তোমালোকৰ প্ৰমস্তিষ্ক, ঠিক আছে? নেক্সট আমাৰ লালটিত থকা উৎসেচকবিধক বলা হয় তোমালোকৰ ইয়াতে যিকেইটা দিয়া আছে এইকেইটা হল তোমালোকৰ এমাইলেজ হ'ব। লাইপেজ তোমালোকৰ অগ্নাশয়ত থাকে, টিপসিন থাকে তোমালোকৰ অগ্নাশয়ত আৰু পেপচিন থাকে তোমালোকৰ পাকস্থলী, ঠিক আছে? নেক্সট স্পাইগনমনোমিটাৰ এবিধ যন্ত্ৰ যাৰ সহায়ত মানুহৰ ৰক্তচাপ বা প্ৰেছাৰ তোমালোকৰ ফাৰ্মাসী বা হস্পিটালত গলে ডক্টৰ বিলাকে যে প্ৰেছাৰ মাপে এইটো কি কোৱা হয়? স্পাইগনমনোমিটাৰ, ঠিক আছে? মেনোমিটাৰ। ইয়াতে ৰক্তচাপ তেজত শৰ্কৰা ইয়াত কি কোৱা? ইয়াক গ্লুকোমিটাৰ বুলি কোৱা হয়, ঠিক আছে?
তেজত শর্করার মাত্রা যেতিয়া চেক করা হয় বা ডায়াবেটিস যে চেক করা হয় বা সুগার যে চেক করা হয় এটো গ্লুকোমিটার বুলি কোৱা হয় ঠিক আছে নেক্সট গ্লুকোজৰ ভংগন ঘটি পাইৰুবলৈ তোমালোকৰ পৰিৱৰ্তন হয় গ্লুকোজৰ ভংগন ঘটি পাইৰুবলৈ পৰিৱৰ্তন হয় কোনে ক'ত পৰিৱৰ্তন হ'ব এটো যিকেইটা অপচন দিয়া আছে তাৰ মাজত কোষৰ কোষাবৰণ ঠিক আছে আৰু এটো এটা অবাত শোষণ হ'ব নেক্সট বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কেন্দ্ৰীয় মুদ্ৰা হৈছে তোমালোকৰ বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কেন্দ্ৰীয় মুদ্ৰা কি হ'ব তোমালোকৰ এটিপি অপচন দিয়া আছে সি সো এটিপি আৰু এডিপি তোমালোকৰ এইবিলাকৰ ফুল ফৰ্ম হদিব পাৰে এটিপি হল এডিনেশন টাইফসফেট এডিপি হল এডিনেশন ডাইফসফেট ঠিক আছে আৰু ইয়াতে হ'ব এডিনেশন মনোফসফেট সো আৰু এটো কাৰ্বন ডাই অক্সাইড তোমালোকে জানা এটো ইয়াতে মই আৰু এটা কথা কৈ দিও এডিপি শ্বসন প্ৰক্ৰিয়াত মুক্ত হোৱা শক্তি তোমালোকৰ শ্বসন প্ৰক্ৰিয়াত মুক্ত হোৱা শক্তিক এডিপি আৰু অজৈবিক ফসফেটৰ পৰা এটিপি উৎপন্ন কৰা মুহূৰ্তত ব্যৱহাৰ কৰা হয় সো এডিপিৰ ব্যৱহাৰ এটা সো এটো তোমালোকৰ নালাগেও জানিলে জানি থব পাৰা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু ফুল ফৰ্মটো জানি থবা এডিনেশন টাইফসফেট এডিনেশন ডাইফসফেট এডিনেশন মনোফসফেট হ'ব উদ্ভিদৰ জাইলেম কলাৰ তোমালোকৰ দায়িত্ব হল খাদ্যৰ পৰিবহন ঠিক আছে নেক্সট কোষত এন্ডোথার্মিক বিক্রিয়া সংঘটিত কৰাৰ বাবে কোষ ডেশ ব্যৱহাৰ কৰে তোমালোকৰ কি হ'ব এটিপি ব্যৱহাৰ কৰে সো কোশ্চেন 11 ত আমাক কৈছে এমিবাৰ দৰে কোষীয় এককোষী প্ৰাণী ডেশ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে ঠিক আছে কি হ'ব দ্বি বিভাজন সো এমিবাৰ ওপৰত আৰু এটা প্ৰশ্ন এনেকুৱা আহিব পাৰে যে এমিবা তোমালোকৰ কিহৰ দ্বাৰা খাদ্য গ্ৰহণ কৰে কি হ'ব কুটপটৰ জৰিয়তে ঠিক আছে তাৰ পিছত আৰু ইয়াৰ ওপৰত আৰু এটা প্ৰশ্ন আহিব পাৰে যে এককোষী জীৱৰ নাম তোমালোকৰ কি হ'ব এমিবা পেৰামিচিয়াম তাৰ পিছত তোমালোকৰ প্লেনেৰিয়া এইবোৰ হয় তোমালোকৰ এককোষী জীৱ সো বহু বিভাজনৰ দ্বাৰা তোমালোকৰ প্লেনেৰিয়াই বংশ বিভাজন কৰে মুকুলোদ্গমৰ দ্বাৰা হাইড্ৰা আৰু বিভংগনৰ দ্বাৰা তোমালোকৰ হৰপিল হেলাই বা ইয়াক স্পাইগাইৰা বুলিও কোৱা হয় হৰপিল হেলাইৰ আন এটা নাম হল স্পাইগাইৰা ঠিক আছে তোমালোকৰ আহিব পাৰে নেক্সট চাবা 12 নম্বৰত কি কৈছে দেশ হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা কিছুমান জীৱই হিয়তৰ কাৰ্বন আৰু শক্তিৰ চাহিদা পূৰণ কৰে আৰু হিয়তৰ সঞ্চিত ৰূপত থকা শক্তি উৎপাদন কৰে ঠিক আছে কি হ'ব সালোকসংশ্লেষণ নেক্সট চাবা কি হ'ব স্বপক্ষীৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয় সো খাদ্য শৃংখলত প্ৰথম ট্ৰফিক স্তৰত থাকে স্বপক্ষী জীৱে প্ৰথম স্তৰতে থাকে এটো তোমালোকৰ সূৰ্যৰ পোহৰৰ অনুপস্থিতিত কাৰ্বন ডাই অক্সাইড পৰা পানীক কাৰ্বোহাইড্ৰেট লৈ ৰূপান্তৰিত কৰে সো অনুপস্থিতিত কৈছে উপস্থিতিত কৰে হয় এটো ঠিক আছে তোমালোকৰ শুদ্ধ নহয় কৈছে তেনেহলে বি অপশনটো হ'ব নেক্সট কৈছে যে চাউল তিয়াই ৰখা পানীত কেইটপাল মান আয়োডিন দ্ৰব্য যোগ কৰা হল তেতিয়া দ্ৰব্যৰ ধৰণ নীলা কলা হল এই পৰিৱৰ্তন পানীৰ দ্ৰব্যটোত কি থকা বুজায় সো তোমালোকৰ স্নেহ পদাৰ্থ তাৰ পিছত শ্বেতসাৰ সৰল প্ৰটিন তোমালোকৰ জটিল প্ৰটিন ইয়াৰে তোমালোকৰ অপশনটো হ'ব এ স্নেহ পদাৰ্থ ঠিক আছে সো নেক্সট কোশ্চেনটো দিয়া আছে যে উদ্ভিদ ভক্ষণকাৰী প্ৰাণীসমূহক তোমালোকৰ তৃণভোজী বুলি কোৱা হয় ঠিক আছে মাংসভোজী যিবিলাকে মাংস খায় মানে বাঘ ঠিক আছে তাৰ পিছত সৰ্বভুক্ষী যিবিলাকে মাছ মাংস খায় তাৰপিছত তৃণভোজী মানে উদ্ভিদ খায় যেনেকুৱা মানুহ ঠিক আছে এইবিলাক সৰ্বভুক্ষী হয় মৃতদেহৰ পৰা খাদ্য আৰু পতংগভোজী মানে যিবিলাকে পতংগ খায় মৃতদেহৰ পৰা খাদ্য গ্ৰহণ কৰা প্ৰাণীসমূহক
তোমালোকৰ কি বুলি কোৱা হ'ব মৃতভোজী বুলি কোৱা হ'ব তাৰপিছত চোৱা মাংসভোজী কৈ দিছো সৰ্বভক্ষী কৈ দিছো পোখৰ পৰা আহাৰ গ্ৰহণ কৰা পুষ্টি লাভ কৰা পুষ্টিক চোৱা পোষকৰ পৰা তোমালোকৰ কি হ'ব এইটো পৰজীৱী মানে বেলেগৰ পৰা লৈছে ঠিক আছে মৃতজীৱী মানে যিবিলাক মৃত বস্তু খায় মৰা বস্তু খায় পূৰ্ণগ্ৰাহী আৰু তোমালোকৰ সৰ্বভক্ষী এটাই সহজীৱী পুষ্টি সহজীৱী মানে তোমালোকৰ আকাশীলতা বেলেগৰ ওপৰত ডিপেন্ড কৰি থাকে ঠিক আছে নেক্সট তোমালোকৰ হ'ব স্নায়ু প্ৰেৰণা প্ৰবাহ আৰু পেশীৰ সঞ্চালনৰ সহায় কৰে তোমালোকৰ কোনটো সহায় কৰে সোডিয়াম পটাছিয়াম মৌল ঠিক আছে তাৰপিছত ইয়াতে আৰু চোৱা তোমালোকক মই কৈ দি আছো এমজি বা মেগনেছিয়ামে তোমালোকৰ কৰে বৃদ্ধি কৰাত সহায় কৰে মানুহৰ কি হ'ব দেহ বৃদ্ধি কৰাত সহায় কৰে মানুহ বা প্ৰাণীৰ ঠিক আছে তাৰপিছত কেলছিয়ামে কি কৰে প্ৰজননত সহায় কৰে আইৰনে তোমালোকৰ খাদ্যৰ পৰা যিবিলাক ভিটামিন সেইবিলাক আমাৰ আহৰণ কৰাত সহায় কৰে তাৰপিছত আৰু মেগনেছিয়াম তোমালোকৰ কি হয় যেনেকুৱা মাংসপেশী ঠিক আছে মাংসপেশী এইবিলাকতো সহায় কৰে ঠিক আছে সো নেক্সট কোৱেশ্চনটো হৈছে ক্লোৰোফিল গঠন সহায় কৰে তোমালোকৰ কি হ'ব মেগনেছিয়াম নেক্সট কোৱেশ্চনটো হিমোগ্লোবিন গঠনত সহায় কৰে চোৱা হিমোগ্লোবিনত তোমালোকৰ সহায় কৰে লো আটাইতকৈ আইৰনে আটাইতকৈ বেছি সহায় কৰে ঠিক আছে তাৰপিছত সেউজীয়া উদ্ভিদৰ পুষ্টি কি হয় সপক্ষী সিহঁতে হালক সংশ্লেষণ কৰে ঠিক আছে তাৰপিছত প্ৰাণীৰ পুষ্টি কি হয় পৰপক্ষিত স্বপক্ষিততো নহয় প্ৰাণী কিছুমান মৃতজীৱীও খায় কিন্তু এটো কি হ'ব পৰপক্ষী পুষ্টি হ'ব মানে বেলেগৰ ওপৰত ডিপেন্ড কৰে মানুহৰ কলেৰা ৰোগ সৃষ্টি কৰে মানুহৰ কলেৰা ৰোগ কোনে সৃষ্টি কৰে বেক্টেৰিয়া তাৰপিছত নেক্সট কোৱা হৈছে যে বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰা পুষ্টি দ্ৰব্যটো হল তোমালোকৰ ভিটামিন সো একচুয়ালি বিপাকীয় কাৰ্যত আৰু কেইটামান বস্তুৱে হেল্প কৰে হেটো হল তোমালোকৰ পানী প্ৰথমতে তোমালোকৰ কি হ'ব ভিটামিন তাৰপিছত তোমালোকৰ মিনাৰেলস মানে তোমালোকৰ কি হ'ব প্ৰটিনে ভাবা তোমালোকৰ তাৰপিছত পানী ঠিক আছে আমাৰ শৰীৰত এন্টিবডি গঠন কৰে প্ৰটিনে ঠিক আছে প্ৰটিনে আমাক শৰীৰৰ এন্টিবডি গঠন কৰে দাঁত আৰু হাড়ৰ গঠনত সহায় কৰে তোমালোকৰ ক্যালসিয়াম আৰু ক্যালসিয়াম তাৰপিছত সোডিয়ামে তোমালোকৰ কি কৰে সোডিয়াম তোমালোকৰ নাৰ্ভ সিস্টেমৰ কাম কৰে তাৰপিছত পটাছিয়াম তোমালোকৰ পটাছিয়াম একচুয়ালি কি হয় ৰক্ত মানে আমাৰ হাত বা কৰবাত কাটিলে ৰক্ত বন্ধ হোৱাত সহায় কৰে ঠিক আছে তাৰপিছত সালফাৰ তোমালোকৰ হজম হোৱাত সহায় কৰে ঠিক আছে তাৰপিছত অগ্নাশয়ৰ অন্তঃস্ৰাৱী অংশৰ পৰা খৰিত হোৱা হৰমন ইনসুলিন আৰু গ্লুকাইন টায়োলিন ইষ্ট্ৰজেন ৰিলেক্সিন ঠিক আছে তোমালোকৰ অপশনটো হ'ব অগ্নাশয়ৰ পৰা ইনসুলিন আৰু গ্লাইকোইন এতিয়া তোমালোকৰ টায়োলিনৰ বিষয়ে অলৰেডি পাইছা ঠিক আছে টায়োলিন পোৱা নাই টায়োলিন ক'ত থাকে টায়োলিন তোমালোকৰ সেলাইভাত থাকে তাৰপিছত ইষ্ট্ৰজেন এইটো তোমালোকৰ কি হয় পুৰুষৰ যৌন হৰমন আৰু ৰিলেক্সিন কি হয় মহিলাৰ যৌন হৰমন এইটো একচুয়ালি প্ৰেগনেন্সি যেতিয়া বাচ্চা বা কেঁচুৱা জন্ম হয় তেতিয়া এইটোৱে সহায় কৰে ঠিক আছে হয় মানে কি হয় ভেজাইনেল পাৰ্টটো অলপ কি হয় আগতে যিমান ডাঙৰ থাকে তাতকৈ বেছি কৰি দি ঠিক আছে মানে কেঁচুৱাটো যাতে সহজতে ওলাই আহিব পাৰে ৰিলেক্সিন তাৰপিছত পাকস্থলীত তোমালোকৰ কি ৰসটো কি হয় আমলিক আৰু কি ৰস থাকে হাইড্ৰক্লোৰিক এসিড থাকে ঠিক আছে আমলিক বা এসিড চোৱা পেপচিনে
কেজিনেটক ভাঙি পেপচিনে তোমালোকৰ পেৰাকেজিনেটক নাভাঙে ঠিক আছে পেৰাকেজিনেট ভাঙিহে তোমালোকৰ কি হয় পেন্টট আৰু পল্টজ হয় ইয়াতে তোমালোকৰ পেপচিনে কেতিয়াও পেৰাকেজিনেটক নাভাঙে ঠিক আছে পেপচিনে প্ৰটিনক ভাঙি পেপটেন আৰু এমিনো এসিড তৈয়াৰ কৰে পেপচিনে কেচিনক ভাঙি পেৰাকেচিন তৈয়াৰ কৰে ঠিক আছে ইয়াতে তোমালোকৰ পেপচিনে কেচিনক ভাঙি পেৰাকেচিনক কৰে ইয়াতে যিকেইটা অপচন দিয়া আছে এইকেইটাৰ মাজত এটাও নহয় এটো কোশ্চেন হিচাপত নেক্সট দিয়া আছে যে পাকস্থলীত আংশিক পাচন হোৱা খাদ্য চোৱা আংশিক পাচন হোৱা খাদ্য তোমালোকৰ কি হ'ব কাইম বুলি কোৱা হয় তোমালোকৰ ভিডিওটো অলপ দীঘল হৈ আছে লাগিলে তোমালোকে 1.5x নহলে 2x এনেকুৱা স্পিডত লগাই দিবা আৰু যদি ভালদৰে চাব খোজা তেনেহলে নরমাল স্পিডতে চাবা তাৰ পিছত কি দিয়া আছে আন্তৰিক লাইপেজ সো আন্তৰিক লাইপেজ বৰ স্নেহ বিশ্লেষী বা স্নেহ পদাৰ্থ বা চৰ্বি জাতীয় খাদ্য হজম কৰে ঠিক আছে ইয়াতে তোমালোকৰ স্নেহ বিশ্লেষী চৰ্বি দিয়া থাকিব পাৰে নেক্সট বা তেল জাতীয় ঠিক আছে অয়েলি ফুড পাকস্থলীত HCl উৎপন্ন কৰে সো পাকস্থলীত যে HCl গ্যাস থাকে এসিড থাকে এটা কোনে উৎপন্ন কৰে এটা হ'ব পেৰাইটেল কোষে ঠিক আছে নেক্সট তলৰ কণ্ঠ ৰসত উৎসেচক না থাকে তোমালোকৰ পিত্তৰসত কি হয় উৎসেচক না থাকে পিত্তৰস ডাইৰেক্ট পিত্তৰসে ওলাই ঠিক আছে বাকি আৰু তাতে কোনো উৎসেচক বা এনজাইম না থাকে উদ্ভিদৰ খনিজ পুষ্টিৰ আৱশ্যকীয় পোষক মূলৰ খাদ্য এটো তোমালোকৰ কি হ'ব সো একচুয়ালি এটো হয় তোমালোকৰ 16 পইণ্ট সামথিং 16 পইণ্ট কিবা এটা আহিব ইয়াতে 16.57 এনেকুৱা ঠিক আছে ইয়াতে তোমালোকৰ দিয়া নাই এই কাৰণে ইয়াতে 17 হ'ব নেক্সট নীলা হেউজিয়া শেলাই আৰু ৰঙা হেউজিয়া শেলাই পোৱা সকলো তোমালোকৰ কি হ'ব হালক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থবিধ হল তোমালোকৰ কি হ'ব ফাইকোবিলিন নেক্সট কোৱা হৈছে সৌৰ ৰশ্মিৰ ফটন কণাত নিহিত হৈ থকা শক্তি হল তোমালোকৰ কি হ'ব কোৱান্টাম ইয়াক কোৱান্টাম বুলি কোৱা হ'ব নেক্সট সকলো কি হ'ব সংশ্লেষণ প্ৰক্ৰিয়াত H2 নিৰ্গত হয় তোমালোকৰ কি হ'ব তিমিৰ বিক্ৰিয়া দশাত এটো তোমালোকৰ এনসার হ'ব তিমিৰ বিক্ৰিয়া দশাত নহয় তিমিত নহব তোমালোকৰ আলোক বিক্ৰিয়া দশাত হ'ব নেক্সট কোন শ্ৰেণীৰ উদ্ভিদৰ কি হ'ব হালক সংশ্লেষণ কৰিব পৰা ক্ষমতা নাই ঠিক আছে তোমালোকৰ কোন শ্ৰেণীৰ বিক্ৰিয়াবৰণ নাই তোমালোকৰ সম্পূৰ্ণ কাণ্ড পৰজীৱী সম্পূৰ্ণ কাণ্ড মানে গোটেই শৰীৰটো বেলেগৰ ওপৰত নিৰ্ভৰশীল যেনেকুৱা তোমালোকৰ আকাশীলতা ঠিক আছে এইবোৰ সম্পূৰ্ণৰূপে বেলেগৰ ওপৰত নিৰ্ভৰশীল আৰু এইবোৰ তোমালোকৰ কি হয় হালক সংশ্লেষণ কৰিব নোৱাৰে নেক্সট হালক সংশ্লেষণ কৰিলে তো স্বপক্ষী হল পানী আৰু কাৰ্বন ডাই অক্সাইড গেছৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই যৌগ সংশ্লেষণ কৰিব পৰা জীৱক সোৱা কাৰ্বন ডাই অক্সাইড আৰু গেছৰ ৰাসায়নিক বিক্ৰিয়া ঘটাই কি কৰে স্বপক্ষী জীৱবোৰে কৰে ঠিক আছে স্বপক্ষী পুষ্টি বুলি কোৱা হ'ব তাৰ পিছত কি কৈছে ৰাফেলচিয়া নামৰ উদ্ভিদ অংশ কাণ্ড পৰজীৱী আংগিক মূল পৰজীৱী সোৱা ইয়াৰ কি হয় আংগিক মূলটো পৰজীৱী হয় তোমালোকৰ কাণ্ড পৰজীৱী নহয় আংগিক মূলটো নেক্সট পতংগভোজী উদ্ভিদ তোমালোকৰ হালক সংশ্লেষণ পতংগভোজী উদ্ভিদে হালক সংশ্লেষণ কৰিব পাৰে কিছুমানে ঠিক আছে হয় নহয় ইয়াতে হয় বুলি হ'ব নেক্সট সকলো উদ্ভিদ স্বপক্ষী হ'ব পাৰে নহব পাৰে সোৱা সকলো উদ্ভিদ যেনেকুৱা আকাশীলতা উদ্ভিদ হয় কিন্তু তোমালোকৰ স্বপক্ষী নহয় নহবও পাৰে ভেকুৰ পৰজীৱী মৃতজীৱী তোমালোকৰ ভেকুৰ বিলাক কি হয় পৰজীৱী হয় মৃতজীৱী নহয় নেক্সট কোৱা হৈছে যে
পতংগভোজী উদ্ভিদ পতংগৰ পৰা নাইট্ৰজেন শোষণ কৰে নকৰে তোমালোকৰ কি হ'ব নাইট্ৰজেন শোষণ কৰে নেক্সট কৈছে যে শক্তিৰ ব্যৱহাৰৰ পিছত এটিপি অণু এডিপি লৈ ৰূপান্তৰ হয় ঠিক আছে নেক্সট দিয়া আছে যে খাদ্যৰ অসম্পূৰ্ণ জাৰণৰ বাবে সামান্য পৰিমাণৰ শক্তি তোমালোকৰ কাৰ্বন ডাই অক্সাইড আৰু ইথাইল এলকহল উৎপন্ন হয় নহয় তোমালোকৰ কি হ'ব হয় তাৰ পিছত প্ৰাণীৰ পেশী কোষত অবাত শোষণ হয় নহয় তোমালোকৰ হয় ঠিক আছে নেক্সট তোমালোকৰ কি সুধিছে যে গ্লাইকোলাইসিন গ্লুকোজত অণুৰ পৰা পাইৰুভিক এসিড ডেশ লেকটিক এসিড উৎপন্ন হয় তোমালোকৰ এনসারটো হ'ব কি লেকটিক এসিড তাৰ পিছত কিন্নন প্ৰক্ৰিয়াত জাইলেম লাইগেজ উৎসেচক ভাগ লয় তোমালোকৰ কি হয় লয় জাইলেমে ভাগ লয় তাৰ পিছত চোৱা কোশ্চেন নাম্বাৰ কি দিয়া আছে 38ত লালুকিয়ে কি হ'ব ফুলৰ দ্বাৰা শ্বসন কাৰ্য সম্পাদন কৰে ঠিক আছে নেক্সট প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন কি হয় মন্থৰ হয় নেক্সট বৃক্ষজাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় কি হয় তোমালোকৰ অক্সিজেন বায়ুমণ্ডলৰ পৰা কি হয় তোমালোকৰ পত্ৰৰন্ধ্ৰৰ যোগেদি লয় পত্ৰৰন্ধ্ৰৰ মাজতে আছে নেক্সট কোষীয় শ্বসন প্ৰক্ৰিয়াত উৎপন্ন শক্তি সঞ্চিত কৰি ৰখা জৈৱ যৌগটো হল তোমালোকৰ জেন্থোফিল তোমালোকে মনত ৰাখিবা এইটো এনসারটো হ'ব তোমালোকৰ কি হল জেন্থোফিল নহয় এটিপি হ'ব এইটো সরি যৌগটো হল এটিপি নেক্সট কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ হৰিতকণা মাইটোকন্ড্ৰিয়া লাইসোজোম ৰসধানীত সংগঠিত হয় তোমালোকৰ মাইটোকন্ড্ৰিয়াত সংগঠিত কোষীয় শ্বসন তাৰ পিছত উদ্ভিদৰ শ্বসন কেৱল দিনটোতহে ঘটে ৰাতিতে ঘটে দিন বা আৰু ৰাতি উভয় কালতে ঘটে চোৱা শ্বসন দুয়োটাতে হয় যেনেকুৱা মুৰুচ উদ্ভিদবোৰ ৰাতি শ্বসন কৰে আৰু আমাৰ ইয়াতে নরমাল উদ্ভিদবোৰ দিনত কৰে ঠিক আছে এই কারণে দুয়োটাতে হ'ব কোষস্থ দ্ৰব্য কোষটোৰ ভিতৰতে যিকোনো দিশত প্ৰবাহিত হৈ কোষটোৰ সকলো ঠাইতে পৰিবহন কৰিব পৰা ব্যৱস্থা কি বুলি কোৱা হয় তোমালোকৰ বেপন বুলি কোৱা হ'ব ঠিক আছে নেক্সট উদ্ভিদৰ দেহৰ পৰিবহনৰ লগত কি কলা জড়িত সব পৰিবহনৰ লগত জাইলেম আৰু ফ্লোৱেম দুয়োটাই জড়িত তোমালোকৰ নেক্সট কোশ্চেনটো চাবা তোমালোকৰ দিয়া আছে শুকান বীজ পানীত তিয়াই থলে কোনটো প্ৰক্ৰিয়াৰ যোগেদি উফন্দি উঠে তোমালোকৰ চাৰিটা অপচনৰ মাজত কোনটো হ'ব তোমালোকৰ বেপনৰ কাৰণে এনেকুৱা হয় সো মাটিৰ পৰা উদ্ভিদৰ শিপালৈ পানীৰ প্ৰৱেশ ঘটে আশ্ৰিতি বেপন প্ৰক্ৰিয়াৰে তোমালোকৰ এনসার হ'ব আশ্ৰিতিৰ কাৰণে ঠিক আছে মাটিত থকা দ্ৰৱণত মৌলবৰ লৱণ হিচাপে মৌলৰ আয়ন হিচাপে সো মৌলৰ আয়ন হিচাপে থাকে ঠিক আছে তাৰ পিছত উদ্ভিদৰ শিপাৰে পানী শোষিত হোৱাৰ পাছত আয়নবোৰ জাইলেমৰ মাজেৰে পানীৰ সৈতে ঊৰ্ধ্বমুখী কি কৰে যাত্ৰা কৰে তাৰ পিছত উদ্ভিদত প্ৰস্তুত হোৱা খাদ্য গোটা অদ্ৰৱীভূত অৱস্থাত থাকে ঠিক আছে অদ্ৰৱীভূত অৱস্থাত পৰিবাহিত হ'ব পাৰে নেক্সট কৈছে তোমালোকৰ উদ্ভিদৰ দেহত খাদ্যবস্তু পাতৰ পৰা ঊৰ্ধ্বমুখী অদ্ৰৱীভূত অধমুখী পাৰ্শ্বীয় এই তিনিটা দিশত থাকে চোৱা ইয়াতে তোমালোকৰ গোটেই মানে ইয়াতে অপচনে হোদা নাই গোটেই কেইটা ঠিকই লিখি আছে নেক্সট উদ্ভিদৰ পাতত সালোক সংশ্লেষণ প্ৰক্ৰিয়াতে প্ৰস্তুত কৰা খাদ্য দেহৰ বিভিন্ন অংশত ফ্লোৱেম কলাই জাইলেম কলাই সংবহন কৰে ঠিক আছে তোমালোকৰ এনসারটো হ'ব ফ্লোৱেম চোৱা মই 7 নম্বৰত অলপ ভুল কৰি আহিলো তাতে জাইলেম বুলি লিখিছো ফ্লোৱেম হ'ব জাইলেমে কি কৰে তোমালোকৰ 7 নম্বৰ কোশ্চেনটো
সরি 7 নহয় 9 নম্বৰ কোৱেশ্চনটো মই ইয়াতে জাইলমৰ কাম হল এমিনো এসিডৰ পৰিবহন ঠিক আছে নেক্সট কোৱেশ্চনটো উদ্ভিদৰ মূলবোৰৰ দ্বাৰা মাটিৰ পৰা শোষণ কৰা পানী মূল চাপৰ কাণ্ড চাপৰ প্ৰবাহত জাইলেম নলিকাত প্ৰৱেশ কৰে তোমালোকৰ কোনটো হ'ব ইয়াতে মূল চাপৰ ঠিক আছে প্ৰাণীৰ দেহৰ কোষসমূহলৈ পুষ্টিকৰ দ্ৰব্য আৰু অক্সিজেন যোগান ধৰা তন্ত্ৰটোৰ নাম হল তোমালোকৰ কি হ'ব চোৱা সবে কৰে কিন্তু আটাইতকৈ বেছিয়ে কোনে কৰে সংবহন তন্ত্ৰটো আটাইতকৈ বেছি কৰে নেক্সট চোৱা দানবিহীন শ্বেতৰ ৰক্ত কণা হল মনোসাইট বেসফিল নিউট্ৰফিল তোমালোকৰ ইয়াতে কোনটো হ'ব নিউট্ৰফিল অপচন 3 দিয়া আছে তোমালোকৰ হৃদয়পিণ্ডত বহি আৱৰণ আৰু আন্ত আৱৰণৰ মাজৰ ঠাইখিনি তোমালোকৰ কি বুলি কোৱা হয় প্লেৰোগহ্বৰ ঠিক আছে অলিন্দ আৰু নিলয়ৰ মাজত থকা ছিদ্ৰটোক অলিন্দ নিলয় ৰন্ধ্ৰ নিলয় অলিন্দ তোমালোকৰ কি হয় নিলয় অলিন্দ ৰন্ধ্ৰ বুলি কোৱা হয় ঠিক আছে দুটা কপাটযুক্ত ভালভাখন ট্ৰাইকপাট বাইকপাট বুলি কোৱা হয় ঠিক আছে হৃদয় যন্ত্ৰ কেইটা 4টা কোঠালীযুক্ত ঠিক আছে ইয়াতে 4টা কোঠালীযুক্ত আৰু কেইটা তোমালোকৰ কোশ্চিন আহিব পাৰে তোমালোকৰ কি হয় ঘৰিয়াল পেঙ্গুইন মানে যিবিলাকৰ পক্ষীবিলাক যিবিলাক প্ৰাণীৰ কি থাকে তোমালোকৰ ৰাজহাড় বা পিঠত যে আমাৰ হাড় আছে সেই হাড়টো যিকেইটা প্ৰাণীৰ থাকে বেছিভাগৰে কি থাকে 4টাকৈ তোমালোকৰ হৃদয় থাকে দুটা থকা তোমালোকৰ কি হয় ফিশ বা পেশিস মানে তোমালোকৰ পানীত থকা জীৱৰ মাজত কিন্তু ঘৰিয়াল নহয় পেঙ্গুইন নহয় তাৰ পিছত তোমালোকৰ কি হয় ভেকুলি আৰু জেটটো তোমালোকৰ কি হয় এইবিলাক 3টা কোঠালীযুক্ত থাকে ঠিক আছে মানুহৰ তেজ আৰু প্লাজমাৰ অনুপাত চোৱা ইয়াতে তোমালোকৰ এক্সুৱেলটো দিয়া নাই এক্সুৱেলি হল 45 চোৱা প্ৰথমতে তোমালোকৰ মানুহৰ তেজ বুলি কৈছে ঠিক আছে তেজ থাকে 45 আৰু প্লাজমা থাকে 55 ইয়াতে কোশ্চেনটো যদি কল হয় যে প্লাজমা আৰু তেজ তেতিয়া তোমালোকৰ এইটো হল হয় ঠিক আছে প্ৰথমতে তেজ দিয়া আছে সেই কাৰণে প্ৰথমতে 45 হ'ব প্ৰথমতে প্লাজমা দিয়া থাকিলে 55 হ'ব তোমালোকে ৰেশিওটো মনত ৰাখিবা তাৰপিছত দিয়া আছে যে সিস্টেমিক মহাধমনী বাও অলিন্দ সৌ অলিন্দ বাও নিলয়ত আৰম্ভ হয় তোমালোকৰ কি হ'ব বাও নিলয়ত আৰম্ভ হয় তোমালোকৰ বাও নিলয়ত তাৰপিছত সিস্টেমেটিক ধমনী দি মানুহৰ হৃদয়পিণ্ডৰ কোনটো কোঠালীৰ তেজ ওলাই তোমালোকৰ কি হ'ব বাও নিলয় নেক্সট মানুহৰ হৃদয়পিণ্ডৰ কোনটো কোঠালীত অশুদ্ধ তেজ থাকে সো অশুদ্ধ তেজ মানে তোমালোকৰ কাৰ্বন ডাই অক্সাইড যুক্ত তেজ আৰু শুদ্ধ তেজ মানে অক্সিজেন যুক্ত তেজ তোমালোকক আহিব পাৰে অশুদ্ধ তেজ আৰু শুদ্ধ তেজ মানে অক্সিজেন যুক্ত তেজ আৰু অশুদ্ধ তেজ মানে কাৰ্বন ডাই অক্সাইড যুক্ত তেজ তোমালোকৰ ইয়াতে তোমালোকৰ কি হ'ব সৌ অলিন্দ অশুদ্ধ তেজ ক'ত থাকে সৌ অলিন্দ তাৰপিছত মিন্টল ভলভ ক'ত থাকে আৰু তোমালোকৰ ইয়াতে আৰু এটা প্ৰশ্ন সুধিব পাৰে যে অশুদ্ধ তেজবোৰ ক'ত ফিল্টাৰ কৰা হয় তোমালোকৰ হাওঁফাওঁ তাৰপিছত মিন্টল ভলভ ক'ত থাকে তোমালোকৰ মিল্টল ভলভ থাকে বাও অলিন্দ নিলয়ৰ মাজত নেক্সট তলত দিয়া কোনটো চেতকণাই এন্টিবডি সৃষ্টি কৰে তোমালোকৰ কি হ'ব লিপ্টোসাইট বি অপশনত দিয়া আছে সো নেক্সট প্ৰশ্নটো কৈছে যে কোনটো শ্বেত ৰক্ত কণিকা দানাবিহীন তোমালোকৰ এনসাৰ হ'ব নিউট্ৰফিল বৃক্কৰ ভিতৰৰ কেন্দ্ৰীয় অংশৰ নাম কি হয় মেডুলা তাৰপিছত তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয় তোমালোকৰ গ্লোমেৰুলাছ তাৰপিছত এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা
এদিনত কিমান লিটাৰ তৰল পদাৰ্থ চোৱা এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আহি গল ইয়াতে তৰল পদাৰ্থ নিদি তেজো দিব পাৰে এনসাৰটো হ'ব 180 লিটাৰ তাৰপিছত মানুহৰ দেহত তলত দিয়া আৰু চোৱা মিনিমাম ইউৰিন মানে পেশাব হ'ব লাগে 1.5 লিটাৰ ঠিক আছে মিনিমাম 2 লিটাৰ হল তোমালোকৰ আটাইতকৈ ভাল তাতকৈ বেছি আৰু ভাল ইয়াতকৈ কম হলে পেশেন্টবোৰক ডায়ালিসিস দিয়া হয় ঠিক আছে যেহেতু কিডনি বেমাৰ হয় মানে যেহেতু কিডনিয়ে 1.5 লিটাৰ ইউৰিন পাস কৰিব নোৱাৰে এইবোৰক কি কৰা হয় ডায়ালিসিস কৰা হয় মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিমোগ্লোবিন ভাঙি বিলুবিন আৰু বিলুভাৰডিন গঠন হয় তোমালোকৰ কি হ'ব যকৃত বা লিভাৰ নেক্সট তলৰ উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰটো লিখা পৰপক্ষীসমূহে নিজৰ খাদ্য সংশ্লেষণ কৰিব পাৰে সব পৰপক্ষীসমূহে নিজৰ খাদ্য বনাব নোৱাৰে পৰপক্ষীসমূহে নিজৰ খাদ্য সংশ্লেষণ কৰিব নোৱাৰে ঠিক আছে বি অপচনত দিয়া আছে তাৰ পিছত চোৱা মানুহৰ পাচন নলীৰ শুদ্ধ চোৱা প্ৰথমতে তো মুখ থাকিবই মুখৰ পিছত অন্ন নলী আহিব মুখৰ পিছত অন্ন নলী আমাৰ এটা অপচন আছে তাৰ পিছত পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত তাৰ পিছত পায়ু ঠিক আছে ইয়াৰ পিছত কি হ'ব পায়ু তাৰ পিছত কি দিয়া আছে তোমালোকৰ পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্তৰস গ্ৰহণ কৰে তোমালোকৰ এনসাৰ হ'ব ক্ষুদ্ৰান্তত তোমালোকৰ পিত্তৰস গ্ৰহণ কৰে ঠিক আছে পিত্তৰসে কি কৰে তোমালোকৰ চৰ্বি অণু বা চৰ্বি বিলাক হজম কৰে ঠিক আছে নেক্সট ক্ৰিকেট খেলুৱৈ চোৱা ক্ৰিকেট খেলুৱৈ বুলি নহয় যিকোনো মানে কি কাম কৰা মানুহ ইয়াতে আহিব পাৰে ক্ৰিকেট খেলুৱৈসকলৰ পেশীও সঘনে হোৱা অক্সিজেনৰ অভাৱৰ ফলত শৰীৰৰ অবাস বা বিষ হ'ব পাৰে যিকোনো মানে যিবিলাকে হাৰ্ড ওয়াৰ্কিং মানুহ ইহঁতৰ হ'ব পাৰে ইয়াৰ কাৰণ তোমালোকৰ কি হয় পাইৰুভেট লেক্টিক এসিডৰ ৰূপান্তৰ হোৱাৰ বাবে নেক্সট কলা কোষৰ পৰা অহা তেজ তলৰ কোনটো সৰ্বোচ্চ পৰিমাণে পোৱা যায় চোৱা তোমালোকৰ কলা কোষখনৰ পৰা যিবিলাক তেজ আহে ইয়াৰ মাজত কাৰ্বন ডাই অক্সাইড আটাইতকৈ বেছি পোৱা যায় তাৰ পিছত তোমালোকৰ কি থাকে হিমোগ্লোবিন তাৰ পিছত পানী ঠিক আছে আটাইতকৈ বেছি থাকে কাৰ্বন ডাই অক্সাইড তাৰ পিছত হিমোগ্লোবিন তাৰ পিছত পানী সালোক সংশ্লেষণ প্ৰক্ৰিয়া ঘটা বুলি প্ৰমাণ কৰাৰ বাবে শ্বেতসাৰৰ পৰীক্ষা কৰা হয় কিন্তু গ্লুকোজৰ পৰীক্ষা কৰা নহয় কিয় তোমালোকৰ কিয় কৰা নহয় সালোক সংশ্লেষণ গ্লুকোজৰ গঠন হয় আৰু শ্বেতসাৰ হিচাপে সঞ্চিত হয় এইটোক অপচনৰ কাৰণে কৰা নহয় চোৱা তলত উল্লেখ কৰা কোনটোৱে পাকস্থলীৰ আভ্যন্তৰীণ বেৰক হাইড্ৰক্লৰিক এসিডৰ কাৰ্যৰ পৰা সুৰক্ষা দিয়ে চোৱা ইয়াতে তোমালোকৰ কি হ'ব শ্লেষ্মা অপচনত আহিব পাৰে ঠিক আছে তোমালোকৰ ইয়াতে যিমান কেইটা অপচন দিয়া আছে তাৰ ভিতৰত কি হ'ব মিউকাস ইয়াৰ ভিতৰত কি হ'ব মিউকাস নিদি শ্লেষ্মাও দিব পাৰে এমাইলেজ কি কৰে তোমালোকৰ এমাইলেজ থাকে তোমালোকৰ সেলাইভাত ঠিক আছে সেলাইভাৰ আৰু এমাইলেজৰ কাম কি শৰ্কৰা শ্বেতসাৰ বিলাক তোমালোকৰ সৰল চেনিলৈ ৰূপান্তৰ কৰে পিত্তৰস চৰ্বি বিলাকক হজম কৰে বা তেল জাতীয় খাদ্য হজম কৰে পেপচিন কি কৰে প্ৰটিন জাতীয় খাদ্য হজম কৰে ঠিক আছে চূণ পানী থকা এইবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা ইয়াৰ পৰা পেপচিন এইবিলাকৰ পৰা এটা দিব পাৰে তোমালোকক চূণ পানী থকা পৰীক্ষানলত এটাত মুখেৰে ফুৱাই দিয়াৰ পিছত চূণ পানীখিনি ঘোলা হয় গাখীৰৰ দৰে হয় কাৰণ মুখৰ ফুৱাত দিয়া বায়ুত তোমালোকৰ মুখত যিবিলাক ফু দিয়া এইবিলাকত কি ওলাব কাৰ্বন ডাই অক্সাইড চোৱা ইষ্টৰ অবাত শোষণৰ শুদ্ধ ক্ৰমটো হল চোৱা আমাক কি কৈছে অবাত শোষণ আৰু কৈছে যে ইষ্টৰ কোষত হলে তোমালোকৰ প্ৰথমতে গ্লুকোজ
কোষ প্ৰহৰ পাইৰুভিট এইটোকে এটাতো থাকিব মাইটোকন্ড্ৰিয়াত নহয় ঠিক আছে মাইটোকন্ড্ৰিয়াত তোমালোকৰ কি হয় মাইটোকন্ড্ৰিয়াত সবাত শোষণ হয় তেনেহলে মাইটোকন্ড্ৰিয়া কেনসেল হল এতিয়া ইষ্টৰ কোষত কি হ'ব ইথাইল উৎপন্ন হয় তেনেহলে এইটো অপশন আমাৰ হৈ গল নেক্সট আৰু দুটা অপশন আছে তোমালোকে চোৱা এইটো তোমালোকৰ কি হ'ব ইথাই এইটো অবাত শোষণৰ তোমালোকৰ প্ৰক্ৰিয়া কি দি আছে শুদ্ধ ক্ৰম নেক্সট শ্বসনৰ সময়ত গেছৰ বিনিময় ঘটে তোমালোকৰ শ্বসনৰ সময়ত গেছৰ বিনিময় ঘটিব হাওঁফাওঁৰ বাওকোষত ঠিক আছে তাৰ পিছত হাওঁফাওঁৰ নীলৰ সংকোচনৰ সময়ত নীলৰ পৰা তেজ অলিন্দলৈ উভতি যোৱাত বাধা দিয়ে সব ভালভৰে তোমালোকৰ বাধা দিয়ে কিন্তু ইয়াতে চোৱা তিনিটা ভালভৰ নাম দিয়া আছে তোমালোকৰ কি হ'ব টাইকাম স্পিড আৰু বাইকাম স্পিড এই দুটা ভালভই কি কৰে বাধা দিয়ে নেক্সট তলৰ কোনটো মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত হৃদয়পিণ্ডই অক্সিজেন মুক্ত তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন নকৰে ইয়াৰ ভিতৰত তোমালোকৰ কি হ'ব মৎস্য শ্ৰেণী চোৱা মৎস্য আৰু উপভোজৰ কলে নহব মৎস্য অলপ অকল তোমালোকৰ মৎস্য বিলাকে উভচৰ বিলাকে কৰে উভচৰ মানে তোমালোকৰ ভেকুলী বিলাকে কৰে ঠিক আছে ভেকুলী পেঙ্গুইন এইবিলাকে কৰে তাৰ পিছত পত্ৰৰন্ধ্ৰ খোলা খোৱা বা বন্ধ কাৰ্য নিৰ্ভৰ কৰে তোমালোকৰ ৰক্ষী কোষত থকা কিমান পানী আছে তাৰ ওপৰত নিৰ্ভৰ কৰে নেক্সট তলৰ কোনটো ক্ষেত্ৰত পত্ৰৰন্ধ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চোৱা ইয়াতে তোমালোকৰ হালক সংশ্লেষণতো কৰে বাষ্পমোচনতো কৰে শ্বসনতো কৰে তাৰ মানে ওপৰৰ গোটেই কেইটাত কৰে চোৱা এইটো চোৱা এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এইটো ছবিটো দি দিয়া পত্ৰৰন্ধ্ৰৰ চিত্ৰটো দি দিয়া আৰু কৈ দিয়া যে এই 1 নম্বৰত কি আছে 2 নম্বৰত কি আছে 3 নম্বৰত কি আছে এইবিলাক খুদে চোৱা আমাক এই ইয়াতে যিটো 1 টো তোমালোকৰ খুদিছে ৰক্ষী কোষ 1ত কি আছে ৰক্ষী কোষ 2 নম্বৰত তোমালোকৰ কি দি আছে এটো পত্ৰৰন্ধ্ৰ হ'ব কিন্তু ইয়াতে তোমালোকৰ কি দি আছে ষ্টমা পত্ৰৰন্ধ্ৰৰ আন এটা নাম তোমালোকৰ ষ্টমা বুলি ক'ব পাৰা আৰু আনটো হ'ব এপিডাৰ্মিনেল কোষ এটো কি হয় এপিডাৰ্মিনেল কোষ তোমালোকৰ এনসারটো এটো সাইডত দিয়া আছে মই কৈ দি আছো অপশন হ'ব ৰক্ষী কোষ ষ্টমা ইয়াতে ষ্টমাৰ ঠাইত পত্ৰৰন্ধ্ৰ বুলি দিয়া থাকিব পাৰে আৰু এপিডাৰ্মিনেল কোষ তোমালোকৰ সি অপশনটো শুদ্ধ হ'ব নেক্সট দিয়া আছে হালক সংশ্লেষণৰ বাবে পোহৰৰ আৱশ্যক বুলি দেখুৱাবলৈ কৰা পৰীক্ষাটো পাত্ৰটোত থকা গাছ কেইডাল প্ৰথমে এদিনৰ বাবে অন্ধকাৰ কোঠালিত ৰখা হয় ইয়াৰ কাৰণ হল সো ইয়াতে মই অলপ কনফিউজ হৈছো পাত তোমালোকৰ কি হয় হেত এই দুটাই হ'ব মোৰ মতে ঠিক আছে তোমালোকে জনাবাচোন তোমালোকে যদি জানা নেক্সট কৈছে যে এজন ছাত্ৰই পাতত শ্বেতসাৰৰ পৰীক্ষা কৰিছিল তলত এই পৰীক্ষা সমূহৰ দেখুৱা হৈছে ইয়াৰ শুদ্ধ ক্ৰমটো তোমালোকৰ সুধিছে চোৱা প্ৰথমতে তোমালোকে ইয়াতে সাগে ভিডিঅত পঢ়িব নোৱাৰিবা প্ৰথমতে কৈছে যে ইয়াতে তোমালোকৰ এটা পাত লোৱা হৈছে তাক পানীৰ মাজত ৰাখি বয়েল কৰা হৈছে ঠিক আছে তাৰ পিছত দ্বিতীয়তে কৈছে যে ইয়াক আয়োডিন সলিউশনত ডুবাই ৰখা হৈছে তৃতীয়তে কৈছে যে এলকহল আৰু কি কৈছে যে লিভ ইন এলকহল হিটেড ইন মানে এলকহলৰ মাজত দি হিট কৰা হৈছে ইয়াতে গৰম পানীৰে তোমালোকৰ ধোৱা হৈছে ঠিক আছে এতিয়া প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে তোমালোকৰ কৰিব লাগিব পানীৰ মাজত দি বয়েল কৰিব লাগিব ঠিক আছে 2 নম্বৰত এলকহলৰ মাজত দি বয়েল কৰিব লাগিব 3 নম্বৰত গৰম পানীৰে ধুব লাগিব 4 নম্বৰত কি হ'ব আয়োডিনৰ মাজত সলিউশনৰ মাজত ডুবাব লাগিব তাৰ মানে ইয়াতে ইয়াতে অপশন গিলা নাই প্ৰথমতে কি হ'ব 1 নম্বৰ হ'ব তাৰ পিছত 3 নম্বৰ তাৰ পিছত 4 নম্বৰ হ'ব তাৰ পিছত তোমালোকৰ 2 নম্বৰ মই আকৌ কৈ দিছো প্ৰথমতে গৰম পানীত মানে পানী গৰম কৰিব লাগিব তাৰ পিছত 2 নম্বৰত কি কৰিব লাগিব তোমালোকৰ এলকহলত
গৰম কৰিব লাগিব, 4 নম্বৰত গৰম পানীৰে ধুব লাগিব, আৰু শেষত তোমালোকৰ কি কৰিব লাগে, আয়োডিন সলিউশনত ডুবাব লাগিব। নেক্সট, তলত দিয়াবোৰৰ পৰা শুদ্ধবোৰ বাছি উলিওৱা। জলক্লম আৰু হাওঁফাওঁ, ধমনী আৰু শিৰা, ক্লোৰোফিল আৰু হিমোগ্লোবিন। চোৱা, ক্লোৰোফিল আৰু হিমোগ্লোবিন হ'ব, কিয়? কাৰণ দুয়োটাত মানে গঠন হ'ব বা সৃষ্টি বা তৈয়াৰী হ'বলৈ যিবিলাক পদাৰ্থ লাগে সেম দুয়োটাতে। তাৰপিছত পাইৰুভেট আৰু কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি তলৰ কোনটো অংগাণুত ঘটে? তোমালোকৰ কোনটো অংগাণুত ঘটিব? কোষ প্ৰহৰত। নেক্সট, হালক সংশ্লেষণৰ বাবে পোহৰৰ আৱশ্যক বুলি প্ৰমাণ কৰাৰ বাবে পৰীক্ষাত তলৰ কোন কেইটা চিত্ৰ উক্ত পৰীক্ষাৰ বাবে প্ৰযোজ্য নহয় বুলি কৈছে। ঠিক আছে, চোৱা, ইয়াতে তোমালোকৰ হিট কৰা হৈছে ঢাকি ৰাখি, এইটো আমাৰ প্ৰযোজ্য নহয়। 2 নংটো নালাগে। ইয়াকো হিট কৰা হৈছে, এইটোও নালাগে। 4 নম্বৰত ইয়াতে তোমালোকৰ হালক সংশ্লেষণৰ কাৰণে তাপ ব্যৱহাৰ কৰা হৈছে, এইটো আমাৰ নহলেও চলিব। ঠিক আছে, তোমালোকৰ এইটো অপশন দিয়াই নাই যে 2, 3 and 4 আমাৰ নালাগে, অকল 1 হলেই হ'ব। নেক্সট প্ৰশ্ন চোৱা, তলৰ কোনটো পৰীক্ষাত দেখুওৱা হৈছে যে শ্বসন কাৰ্বন ডাই অক্সাইডৰ বৰ্জন হয়? চোৱা, শ্বসনত কাৰ্বন ডাই অক্সাইড কেতিয়া বৰ্জন হ'ব? যেতিয়া তোমালোকে পটাছিয়াম হাইড্ৰক্সাইড যোগ কৰিবা। ঠিক আছে, ইয়াৰ মাজত চোৱা, পটাছিয়াম KOH এটাতে যোগ কৰা হৈছে, এইটো হ'ল 4, তেনেহলে অপশন 4তে 4 দি আছে। নেক্সট চোৱা, আমাক কৈছে যে চোৱা 92 আৰু 93 এটাই প্ৰশ্ন, মানে ইয়াতে সিৰিয়াল ভুল কৰিলে। ইয়াতে তোমালোকৰ নাম সুধিছে। প্ৰথমতে 1 নম্বৰত তোমালোকৰ কি দিয়া আছে? 1 নম্বৰত দিয়া আছে তোমালোকৰ কোষ প্ৰহৰ। 1 নম্বৰত কোষ প্ৰহৰ আমাৰ দুটা অপশনত আছে। ঠিক আছে, তেনেহলে A আৰু C আমাৰ কেনসেল হ'ল। 2 নম্বৰত কি আছে? 2 নম্বৰত য'ত দিয়া আছে এটা হ'ব কোষ কেন্দ্ৰ, আমাৰ অপশন আছে এটা, তেনেহলে বি অপশন আমাৰ শুদ্ধ হৈ গ'ল। তাৰপিছত গছৰ পাতৰ উপৰিভাগৰ এখন অস্থায়ী স্লাইড প্ৰস্তুত কৰিবৰ বাবে আৰু তাত পত্ৰৰন্ধ্ৰ প্ৰত্যক্ষ কৰিবৰ বাবে ব্যৱহাৰ হোৱা অভিৰঞ্জন পদাৰ্থ আৰু মাউন্টিং পদাৰ্থ ক্ৰমে। চোৱা, আমাক অভিৰঞ্জন পদাৰ্থটো আগত সুধিছে। ঠিক আছে, আৰু মাউন্টিং পদাৰ্থটো পিছত সুধিছে, সেইকাৰণে তোমালোকৰ কি হ'ব? আয়োডিনটো আগত হ'ব আৰু সফ্ৰেনিনটো তোমালোকৰ পিছত হ'ব। ঠিক আছে, নেক্সট কোশ্চেন দিয়া আছে যে যেতিয়া ভালদৰে অভিৰঞ্জন আৰু স্লাইড এখন উচ্চ বিবৰ্ধনৰ অনুবেক্ষণ যন্ত্ৰত নিৰীক্ষণ কৰা হয়, তেতিয়া ক'ত কোষ কেন্দ্ৰ দেখিবলৈ পোৱা যায়? চোৱা, তোমালোকৰ কি হ'ব? মাত্ৰ কোষ আৰু এপিডাৰ্মিল কোষ আৰু পত্ৰৰন্ধ্ৰ ইয়াতে তোমালোকৰ দেখা পাবা। নেক্সট কৈছে যে শ্বসনত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, এই কথাটো প্ৰমাণ কৰাৰ বাবে কৰা পৰীক্ষাত ব্যৱহৃত ভাঁজ খোৱা নলীত কিছু সময়ৰ পিছত পানীৰ উপৰি উঠি যায়, কাৰণ ইয়াতে তোমালোকৰ কি থাকে? কাৰ্বন ডাই অক্সাইড থাকে। ঠিক আছে, গজলি ওলোৱা বীজসমূহ H2 ব্যৱহাৰ কৰে আৰু ইয়াত এইটো উৎপন্ন হৈ যায়, যাক সৰু পৰীক্ষা নলীত ৰখা ৰাসায়নিক পদাৰ্থই শোষণ কৰে। ঠিক আছে, নেক্সট তোমালোকৰ দিয়া আছে হালক সংশ্লেষণৰ বাবে পোহৰৰ আৱশ্যক, এইটো প্ৰমাণ কৰোঁতে পাতত শ্বেতসাৰৰ উপস্থিতি নিৰ্ণয় কৰা হয়, আৰু পাতটো কেইমিনিট মানৰ বাবে এলকহলত উতলোৱা হয় আৰু পানীত পাতটো ধোৱা হয়। আগতে কৈ আহিলো। আন কেইবাৰ মুখ্য কাৰণ হল ইয়াত তোমালোকৰ কি হয়? পানীৰ বাষ্পত পত্ৰশৰীৰ দ্ৰৱীভূত হয়। ঠিক আছে, নেক্সট এজন ছাত্ৰই হালক সংশ্লেষণৰ এটা পৰীক্ষাত ৰাতিপুৱা পাতৰ উপৰিভাগ এটা অংশক কলা কাগজেৰে ঢাকি ৰাখিছিল আৰু সেই পাত্ৰটো গধূলি শ্বেতসাৰ পৰীক্ষা কৰিছিল। ইয়াৰ ফলাফল বগা হ'ব, পাতটো কি হ'ব? বগা হৈ যাব। লালটিত যদি চেলাইভাৰী এমাইলেজ নাথাকে, তেনেহলে মুখ গ্ৰহবৰ তলৰ কোনটো ঘটনা প্ৰবাহিত হ'ব? কি হ'ব?
চোৱা শ্বেতসাৰ বিলাক সৰল চেনিলৈ ৰূপান্তৰ কৰে এমাইলেজে, যদি নাথাকে কি হ'ব, শৰ্কৰা উৎপন্ন হৈ যাব, মানে মানুহজন আৰু চুগাৰ বেমাৰী হৈ যাব। ই খাদ্য নলীত খোৱা, সেইকাৰণে ডক্টৰে কি কয়, চুগাৰ থকা মানুহ, নৰ্মাল মানুহৰো কি কৰিব লাগে, খাদ্যবোৰ ভালদৰে আমাক চবাই খাব লাগে, ঠিক আছে। কিয়, কাৰণ তাতে লালুটিত কি থাকে, তোমালোকৰ এমাইলেজ থাকে, টাইলিন থাকে, এই দুটা ভালদৰে মিহলাই আমাৰ পেটত যাব, যেতিয়া তোমালোকৰ এমাইলেজে কি কৰিব, চেনি বিলাক হজম কৰি দিব, আৰু টাইলিনে কি কৰিব, তোমালোকৰ চৰ্বি জাতীয় খাদ্যবিলাক হজম কৰি দিব, ঠিক আছে। খাদ্য নলীত হোৱা সংকোচন আৰু প্ৰসাৰণৰ চলনক তোমালোকৰ কি বোলা হ'ব, পেৰিষ্টালচিল চলন। ফ্লোৱেমত হোৱা খাদ্যৰ চলনক তোমালোকৰ ডেশ বুলি কোৱা হয়, টেস্কা লোকেশন, ঠিক আছে, টেস্কা লোকেশন। তাৰপিছত মানুহৰ তেজৰ পৰা ইউৰিয়াক কিহৰে পৃথক কৰা হয়, ডায়লিচিছ, ঠিক আছে। আমাৰ শৰীৰৰ পৰা মূত্ৰ নিৰ্গত হোৱা প্ৰকৃত পথ হল, চোৱা প্ৰথমতে বৃক্ক, মানে আমাৰ কিডনী লাগিবই, তাৰপিছত মূত্ৰবাহী নলী, চোৱা বৃক্কৰ পৰা তোমালোকৰ মূত্ৰবাহী নলী, ঠিক আছে, মূত্ৰথলী, এইটোতো ঠিকে আছে, মূত্ৰ জনন নলী, তোমালোকৰ এই অপশনটোৱে শুদ্ধ দিয়া আছে। এইখিনিতো তোমালোকৰ 103টা MCQ, এইটো ভিডিঅ'ত 103টা, আৰু আগতে তোমালোকৰ কিমান আছিল, 12টা, তাৰ মানে 115টা MCQ ডিসকাস কৰা হল, ঠিক আছে। তোমালোকৰ এইটো পাৰ্টত অলপ MCQ অলপ বেছি দিয়া আছে, কিছুমান MCQ মানে কোশ্চেন বেংকত এনে অলাগতিয়াল মানে অন্তৰ্ভুক্ত কৰি দিছে, তোমালোকৰ ইমান নালাগে। ভিডিঅ'টো চাই ভাল পালে সমনীয়াৰ সৈতে শ্বেয়াৰ কৰিবা, চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা, আৰু তোমালোকৰ যদি সায়েন্সৰ চেপ্টাৰ 1ৰ পৰা 6 লৈ, ঠিক আছে, 6 লৈ আৰু ইয়াৰ পিছৰ চেপ্টাৰ বিলাকৰো তোমালোকৰ MCQ বোৰ কি আছে, প্লেলিষ্ট বনোৱা আছে, প্লেলিষ্টৰ লিংকটো ডিসক্ৰিপশনত আছে, তোমালোকে ডিসক্ৰিপশনত চাই তাতে যাবা, যেতিয়া তোমালোকৰ যিটো চেপ্টাৰ লাগে, তোমালোকৰ সাপোজ 10 নম্বৰ চেপ্টাৰ লাগে, তাতে 10 নম্বৰ চেপ্টাৰৰ ভিডিঅ'টো চাই দিবা, 1 নম্বৰৰ লাগে 1 নম্বৰৰ পাই যাবা, 2 নম্বৰৰ লাগিলে 2 নম্বৰৰ পাই যাবা, ঠিক আছে।